আসসালামু আলাইকুম, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই SLC 2026 মেথছৰ 90% কমন MCQ লৈ আহিছোঁ। চেপ্টাৰ নম্বৰ 2 বহুপদৰ পৰা। ছাত্ৰ ছাত্ৰীসকল ইয়াত 10টা কমন MCQ আছে আৰু ইয়াৰ প্ৰতিটো প্ৰশ্নৰে 4টাকৈ বিকল্প দিয়া আছে। তাৰে আমি শুদ্ধ উত্তৰটো চাম আৰু কেনেকৈ হ'লে সেইটো চাম। তো আহক আমি আলোচনা কৰোঁ। তো ইয়াৰে প্ৰথম প্ৰশ্নটো দিয়া আছে যে তলৰ কোনটো বহুপদ নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, এ আৰু ডি। কিয়নো তোমালোকে এটা বস্তু মনত ৰাখিবা যে বহুপদ হ'বলৈ চলকৰ ঘাত সদায় পূৰ্ণ সংখ্যা থাকিব লাগিব। তো আমাৰ যদি দেখা যায় যে এই প্ৰথম দুটা এইটো আমাৰ বহুপদ আৰু বাকী চি নাম্বাৰ মনত ৰাখিব, যদি চলকৰ ওপৰত ৰুট ওভাৰ থাকে এইটো বহুপদ নহয়। আৰু এটা বস্তু তোমালোকে শৰ্ট ট্ৰিক মনত ৰাখিবা, চলক যদি লবত থাকে হৰত থাকে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল এটা ৰৈখিক বহুপদৰ ax + b য'ত a ≠ = 0 শূন্যটো হ'ব, কি হ'ব? এইটো হ'ল আমাৰ অপশ্যন নম্বৰ বি -b/a। তো তোমালোকে এইটো কেনেকৈ হ'ল চাবা যে শূন্য হ'বলৈ আমাৰ ax + b = 0। তো ইয়াত xৰ মানটো হ'ব -b, কি হ'ল -b/a। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল যে এটা ৰৈখিক বহুপদ ax + b x অক্ষত মাত্ৰ এটা বিন্দু ছেদ কৰা, বিন্দুটোৰ স্থানাংক কি হ'ব? এইটো ভেৰি ইম্পৰ্টেণ্ট, -b/a, 0। তো এটা ৰৈখিক বহুপদৰ কেইটা শূন্য থাকে? এটাই, আৰু ইয়াৰ বিন্দুটোৰ স্থানাংক হ'ব -b/a, 0। নেক্সট প্ৰশ্ন, এটা দ্বিঘাত বহুপদৰ শূন্য সংখ্যা কমেও কেইটা থাকিব পাৰে? কমেও 2টা। ঠিক আছে। নেক্সট প্ৰশ্ন, x² - 3 শূন্য দুটাৰ পূৰণফল কিমান হ'ব? তো শূন্য দুটাৰ পূৰণফল আমি জানো যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ পূৰণফল কি হয়? শূন্য দুটাৰ পূৰণফল হয় শূন্য দুটা আৰু সহগৰ মাজত ৰিলেশ্যনটো কি? পূৰণফলটো c/a। ঠিক আছে। তো ইয়াত c কিমান আছে? -3। a কিমান আছে? x² যিটো সহগ থাকে এইটো হ'ল 1। তেন্তে আমি শূন্য দুটাৰ পূৰণফল কিমান পাম? -3। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। 7 নম্বৰ কুৱেশ্যন, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, চাওঁ আমি কি কৈছে। ইয়াৰ শূন্য দুটাৰ পূৰণফল আমি জানো কি যে c/a। তো ইয়াৰ এটা শূন্য দিয়া আছে, সাপোজ এটা শূন্য দিয়া আছে 1, তেন্তে মূল বা শূন্য একে বস্তু। তেন্তে ইয়াৰ c কিমান আছে? c আছে 3, এইটো হ'ল c, আৰু a কি x² যিটো সহগ আছে এইটো 1। তেন্তে আমি আন এটা মূল কিমান পাম? আমি পাম 3। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নাম্বাৰ অপশ্যন। ঠিক আছে। নেক্সট প্ৰশ্ন, 2x² - 3x + p দ্বিঘাত বহুপদৰ এটা শূন্য 3 হ'লে আনটো শূন্য কিমান হ'ব? আলফা প্লাছ বিটা মানে শূন্য দুটাৰ পুরো যোগফল কিমান হ'ব? -b/a। তো ইয়াত -b কিমান আছে? -b আছে, b মান আছে 3, a কিমান আছে 2, তেন্তে আমি পাম 3/2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। নেক্সট প্ৰশ্ন, 9 নম্বৰ প্ৰশ্নটো, m+2 য'ত m এটা ধনাত্মক অখণ্ড সংখ্যা আৰু বহুপদটো দিয়া আছে x² - mx - 6 বহুপদটোৰ এটা শূন্য, তেন্তে m-ৰ মান কিমান হ'ব? তো আমি ইয়াত কি কৰিম, যেহেতু এটা শূন্য দিয়া আছে m+2, তো আমি xৰ ঠাইত চলকৰ ঠাইত m+2টো বহাই দিম আৰু ইয়াৰ পৰা আমি m-ৰ মানটো উলিয়াম। তো কি হ'ব? আমি xৰ ঠাইত ইয়াত কি বহাই দিম? m+2 বহাই দিম মাইনাছ m, xৰ ঠাইত m+2 -6, আৰু শূন্য যেহেতু শূন্য আমাৰ ইকুৱেল টু কি হ'ব? শূন্য। তো এইটো আমি a + b হোল স্কুৱেৰত কি কৰিম?
এ স্কুৱেৰ প্লাছ 2a এইটো a এইটো b আৰু b স্কুৱেৰ এমৰ লগত m পূৰণ কৰিলে m স্কুৱেৰ মাইনাছ এ প্লাছ এ মাইনাছ এমৰ লগত 2 পূৰণ কৰিলে টুৱাইছ এম মাইনাছ 6 ঠিক আছে মাইনাছ 6 ইকুৱেল টু 0 এম স্কুৱেৰ কেঞ্চেল কৰিম এইটো পূৰণ কৰিলে 4m এইটোক স্কুৱেৰ কৰিলে 4 মাইনাছ টুৱাইছ এম মাইনাছ 6 ইকুৱেল টু 0 4m পৰা মাইনাছ 2m কৰিলে এইটো পাম আমি 2m আৰু 4 পৰা 4 বিয়োগ কৰিলে এইটো প্লাছ এ মাইনাছ হ'ব তো 6 পৰা 4 বিয়োগ কৰিলে হ'ব 2 ইকুৱেল টু 0 m আমি m টো ইয়াত লৈ ল'ম এই মাইনাছ 2 টো এইফালে আনিলে প্লাছ আৰু এইটো পূৰণ হৈ আছে m লগত তলত আনিলে হৰণ কটাকটি কৰিলে কিমান হ'ব 1 তেন্তে আমি m মান কি পাম m মান পাম আমি 1 তো ইয়াৰ কাৰেক্ট অপশ্যন 1 তাৰপিছত যদি ax² + bx + cx + d ত্ৰিঘাত বহুপদৰ শূন্যকেইটা আলফা প্লাছ আলফা বিটা গামা হয় মনত ৰাখিব এই শূন্য তিনিটাৰ পূৰণফল কি হয় -d/a এইটো হ'ল ত্ৰিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আৰু যদি কয় যোগফলটো কি হ'ব -b/a তো আমাৰ যেহেতু পূৰণফল কৈছে আমি কি শুদ্ধ উত্তৰটো হ'ব -d/a থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকে চাব পাৰে ধন্যবাদ